চিপাঝাৰত অগপৰ যুৱ পৰিষদৰ সভাত জীৱন্ত হাতী। চিপাঝাৰত চৰ্চাৰ কেন্দ্ৰবিন্দু এখন সভা আৰু এটা জীৱন্ত হাতী। কালি চিপাঝাৰ বিএড কলেজত অনুষ্ঠিত হৈছিল অসম গণ পৰিষদৰ মূল চালিকা শক্তি যুৱ পৰিষদৰ এখন বৃহৎ সভা। অগপৰ নেতা প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা, অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি ঋষিকেশ শৰ্মা, সাধাৰণ সম্পাদক সুশান্ত দেৱ চৌধুৰী, কাৰ্যালয় সম্পাদক নিপ ফুকন, দৰং জিলাৰ সভাপতি কীতাৰ্থ কলিতা উপস্থিত থকা যুৱ কৰ্মী সভাখনৰ সামৰণিত সভাস্থলীত অচম্বিতে প্ৰৱেশ ঘটে এটি হাতী। অগপৰ যুৱ কৰ্মীসকলে ধূপ ধূনাৰে সেৱা জনাই ফল মূলেৰে শুশ্ৰূষা কৰে পোহনীয়া হাতীটোক। প্ৰায় 600ৰো অধিক যুৱ শক্তি উপস্থিত থকা সভাখনত এই হাতীটোৰ আগমনক লৈ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। নিউজ টেক্স ৰিপৰ্ট, ৰিপাব্লিক আছাম। আচলতে এইখন আমাৰ চিপাঝাৰ বিধান পৰিষদৰ যি 26খন আঞ্চলিক আছে আৰু এখন নগৰ সমিতি আছে। চিপাঝাৰ নগৰ সমিতি আমাৰ ৰেডি হৈছে, গঠন হৈছে, আৰু দুখন আমাৰ উপ সমিতি, সৰ্বমুঠ আমাৰ 19খন কমিটি আমি গঠন কৰিলোঁ, 29খন কমিটি আমি গঠন কৰিলোঁ। প্ৰত্যেক আঞ্চলিক আমাৰ অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমি কমেও 20জনকৈ প্ৰতিনিধি মাতিছিলোঁ আৰু এই প্ৰতিনিধি সভাত আজি আমাৰ যিখন তদৰ্থ কমিটি আছিল, চিপাঝাৰ বিধান পৰিষদৰ যুৱ পৰিষদৰ যিখন তদৰ্থ কমিটি আছিল, সেই কমিটিখনক আজি আমাৰ প্ৰতিনিধিত্বমূলক সভাই অনুমোদন জনালে আৰু তেখেতসকলে এটা পৰামৰ্শ দিছে আমাক সম্প্ৰসাৰণৰ কাৰণে। তাত আমাৰ এজন কাৰ্যকৰী সভাপতি আৰু কেইজনমান সম্পাদক আমি তাত অন্তৰ্ভুক্ত কৰিম অতিৰিক্তভাৱে। ইয়াৰ উপৰিও আমাৰ মানে মূল উদ্দেশ্যটো হৈছিলে 3টা বিষয়। এটা বিষয় হৈছে আমাৰ BLA বুথ লেভেল এজেণ্ট আমাৰ দলৰ পৰা দিব লাগে। গতিকে তেওঁলোকৰ কি কাম হ'ব, কি কথা হ'ব, এই সম্পৰ্কত আমি আলোচনা কৰিলোঁ। আৰু আনটো কথাটো হৈছে আমি মেম্বাৰশ্বিপ ড্ৰাইভ কৰিব লাগে। আমাৰ অনলাইন মেম্বাৰশ্বিপ ড্ৰাইভৰ আমি ব্যৱস্থা কৰিছোঁ, এই বিষয়ে আলোচনা কৰা হ'ল। আৰু আমাৰ জনসম্পৰ্ক 2006 চনৰ পিছৰ পৰা অসম গণ পৰিষদ দল আমি যদিও আমাৰ সংগঠন আছিল, সংগঠনৰ বিষয়ববীয়াসকলে মানুহক জাগৰণ কৰিবৰ ক্ষেত্ৰত আমি আহ্বান জনাইছোঁ আৰু সেই হিচাপে ৰাইজক আমি অসম গণ পৰিষদ দলৰ সপক্ষে তেখেতসকলক উৎসাহ দিবৰ কাৰণে এনেধৰণৰ সভাবোৰ আমি অনুষ্ঠিত কৰিবলৈ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছোঁ। নহয়, চাওক, আমাৰ নতুন সংবিধান হ'ল, নতুন ডিলিমিটেশ্যনত কথাটো আহিল, গতিকে আমাৰ পুনৰ গঠনৰ প্ৰয়োজন হ'ল, পুনৰ গঠন। আৰু পূৰ্বতে যিবোৰ কমিটি আছিল সেই কমিটিসমূহক 3 বছৰ পাৰ হৈ গৈছে। গতিকে তেওঁলোকক আমি 3 বছৰৰ পিছত আমাৰ সংবিধান অনুসৰি পুনৰ গঠন কৰিব লাগে। সেই হিচাপে আঞ্চলিক ভিত্তিত আমি পুনৰ গঠন কৰিলোঁ। আৰু তাত এটা অসুবিধা হ'ল, আমাৰ পঞ্চায়তবিলাক ডিলিমিটেশ্যন হ'ল। আমাৰ দলৰ সংবিধান অনুসৰি প্ৰত্যেক পঞ্চায়তত এখনকৈ আমাৰ আঞ্চলিক সমিতি থাকিব। সেইকাৰণে পঞ্চায়তৰ যিটো এৰিয়া ডিলিমিটেশ্যন হ'ল, তাৰ ওপৰত ভিত্তি কৰি আমি আমাৰ দলৰ আঞ্চলিক সমিতিবোৰ পুনৰ গঠিত কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।